আজি মানে ৰাতিপুৱা 9টামান বজাত ফোন গ'ল গাঁৱৰ পৰা। আমি ৰঙিয়াতে থাকোঁ। আমাৰ ঘৰত কিবা শব্দ হৈ থকা বুলি। তাৰপিছত ফোন যোৱাৰ পিছত মই আৰু হাজবেণ্ডক ফোন কৰি ক'লোঁ আমাৰ ঘৰত বোলে কিবা শব্দ হৈ আছে, যাব লাগিছিল। তাৰপিছত আৰু আহিল, হাজবেণ্ডো আহি আছিল ডিউটিৰ পৰা। তাৰপিছত এনেকৈ গ'লোঁ, একেলগে যাই কিনে হাতেলতে ঘৰৰ ভিতৰতে ধৰিলোঁ। আমাৰ ওচৰৰে শংকৰ দাস আৰু ছাপোৰ্ট কৰে তেওঁৰ ঘৈণীয়েক ভাৰতী দাস। আমাৰ বুলি নহয়, গাঁওখনত কৰিয়ে আছে প্ৰায় বহুত দিনৰ পৰা। কিন্তু এইবাৰ আমাৰ ঘৰতো মানে মানুহ নথকা সুযোগ লৈ কিনে গোটেই গড্ৰেজৰ তলা ভাঙি, নামঘৰৰ পইচা, গড্ৰেজৰ লকাৰ, গোটেই আৰু বাচন, গোটেইখিনি বস্তুৱে নাই। প্ৰথমতে আমি তাকহে ধৰি কিনে চালোঁ। তাৰপিছত ঘৰৰ বস্তু চেক কৰোঁতে আৰু গোটেইখিনিয়ে নাই বস্তু। সেইকাৰণে এখন এজাহাৰ দাখিল কৰিলোঁ। হাতেলতে ধৰা গ'ল। গাঁৱৰ মানুহ আহিল, আমাৰ গাঁওবুঢ়াও আহিল। আহি এনেকৈ জনালোঁ, পুলিচক গতাই দিলোঁ। মানে হাতেলতে ধৰিলোঁ তাক, শংকৰ দাসক ধৰি কিনে গাঁৱৰ মানুহ আহিল। কৰিয়ে আছে প্ৰায় চোৰ। পৰহিও আমাৰ ঘৰৰ পৰা কিবা মোনাত লৈ গৈছে দুগিৰিয়েক ধুনীয়াকৈ। গাঁৱৰ গোটেই মানুহৰে কৰি আছে, দেখাও পাই আছে। সেইকাৰণে আজি CID আহোঁতে তাৰমানে আমি অলপমান চাম বুলি আহোঁতে এনেকৈ দেখাই পালোঁ।